4 বছৰ আগত আমাৰ দেশে সন্মুখীন হোৱা সমগ্ৰ বিশ্বৰ লগতে যি কোভিড মহামাৰী, এই কোভিড মহামাৰীৰ প্ৰত্যাহ্বানৰ পাছত যিটো সময়ত সমগ্ৰ বিশ্ব অৰ্থনীতিৰ মেৰুদণ্ড ভাগি পৰিছিল, যিটো সময়ত বিশ্বৰ সকলো দেশেই অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছিল, তেনে পৰিস্থিতিৰ পৰা ভাৰতবৰ্ষক উদ্ধাৰ কৰি আজি আমাৰ যোৱা 3টা বছৰত একেৰাহে আমাৰ যে বিত্তীয় বিকাশৰ যিটো হাৰ, অৰ্থনৈতিক বিকাশৰ যিটো হাৰ, আমাৰ যিটো ইকনমিক গ্ৰোথ 7%ৰ ওপৰত ৰাখিবৰ কাৰণে সক্ষম হৈছে। আৰু এইটো হৈছে বিশ্বৰ ভিতৰতে ৰেকৰ্ড। বিশ্বৰ অন্য ৰাষ্ট্ৰবিলাকে তেখেতসকলৰ GDP আমাৰ ভাৰতবৰ্ষৰ সমাহাৰত আগবাঢ়িবৰ কাৰণে সক্ষম হোৱা নাই। আজি বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে বাজেটখনত সামগ্ৰিকভাৱে আটাইবিলাক দিশ সামৰি লৈ যি বাজেট দাখিল কৰিছিল, সেই বাজেটৰ যোগেদি আমি এটা কথাই দেখিলোঁ যে ভাৰতবৰ্ষ আজিৰ তাৰিখত বিশ্বৰ ফাষ্টেষ্ট গ্ৰয়িং ইকনমি অফ দ্য ৱৰ্ল্ড, মানে ভাৰতবৰ্ষৰ যিটো বিকাশৰ যিটো হাৰ, এই হাৰ বিশ্বৰ ভিতৰতে উল্লেখনীয়। আৰু আমি আশা কৰিব পাৰোঁ যে 2030 চনৰ ভিতৰত ভাৰতবৰ্ষ যেনেকৈ মাননীয় মোদী ডাঙৰীয়াৰ নেতৃত্বত 11 নম্বৰ অৰ্থনৈতিক অৱস্থাৰ পৰা 5ম শক্তিশালী অৰ্থনীতিলৈকে উন্নীত হৈছে, ঠিক তেনেকৈ মোদী ডাঙৰীয়াই যেনেকৈ আশা কৰিছে যে 3য়টো কাৰ্যকালত বিশ্বৰ 3য় অৰ্থনীতিলৈকে উন্নীত হ'ব, এই আশা আমি কৰিব পাৰোঁ। বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে বাজেটখনৰ কেইটামান মানে উল্লেখযোগ্য দিশ হ'ল, আমি দেখিছোঁ যে ভাৰতবৰ্ষৰ বিত্তীয় ব্যৱস্থাত যোৱা 3টা বছৰৰ যদি আমি বাজেট চাওঁ, তেতিয়াহ'লে আমি দেখিম যে আমাৰ বিত্তীয় ঘাটি, ফিস্কেল ডেফিচিট আৰু ৰাজহ ঘাটি হ্ৰাস কৰিবৰ কাৰণে সক্ষম হৈছে। আৰু লগে লগে ভাৰতবৰ্ষই এখন ৰাষ্ট্ৰ যি মুদ্ৰাস্ফীতিৰ হাৰ নিয়ন্ত্ৰণত ৰাখিবৰ কাৰণে সক্ষম হৈছে। আৰু আমি দেখিলোঁ যে এইবাৰ যিখন বাজেট, এই বাজেটে আমাক আৰু কেইটামান দিশ দেখুৱালে। সেয়া হ'ল এইবাৰ কেপিটেল এক্সপেণ্ডিচাৰ অল টাইম হাই, যিটো মূলধনী ব্যয়, আন্তঃগাঁথনি নিৰ্মাণৰ কাৰণে আমাৰ যি ব্যয় হয়, সেই ব্যয় হৈছে অল টাইম হাই, সৰ্বকালৰ অভিলেখ ইতিমধ্যে আমাৰ ওপৰত আছে। আৰু এটা কথা আমি দেখিছোঁ যে এই বছৰ আমাৰ ফৰেক্স, যিটো আমাৰ বিদেশী মুদ্ৰাৰ যিটো ভাণ্ডাৰ, বিদেশী মুদ্ৰাৰ ভাণ্ডাৰ অল টাইম হাই, সৰ্বকালৰ অভিলেখ ভংগ কৰিছে। মই উদাহৰণ হিচাপে আপোনালোক দিব বিচাৰিছোঁ। প্ৰথম যেতিয়া 2014 চনৰ যদি আমি ডাটাটো চাওঁ, যেতিয়া UPA চৰকাৰ আছিল, মনমোহন সিং ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী আছিল, সেই সময়ত আমাৰ দেশৰ বিদেশী মুদ্ৰাৰ ভাণ্ডাৰত জমা আছিল 303.67 বিলিয়ন মাৰ্কিন ডলাৰ। আৰু 31 মাৰ্চ 2024 তাৰিখৰ যদি আমি ৰেকৰ্ডটো যদি চাওঁ, তেতিয়াহ'লে আমি দেখিম যে আমাৰ ফৰেক্স, আমাৰ যিটো বিদেশী মুদ্ৰাৰ যিটো ভাণ্ডাৰ, তাৰ পৰিমাণ হৈছে 646.4 বিলিয়ন মাৰ্কিন ডলাৰ, মানে অলমষ্ট ডাবল। গতিকে ভাৰতবৰ্ষৰ অৰ্থনৈতিক যিটো ভেটি, এই ভেটি ক্ৰমান্বয়ে শক্তিশালী কৰি আনিবৰ কাৰণে সক্ষম হোৱা মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আমাৰ দেশৰ অৰ্থনীতি আজি এক শক্তিশালী অৱস্থালৈকে অগ্ৰসৰ হৈছে। কেপিটেল এক্সপেণ্ডিচাৰ অল টাইম হাই। এইবাৰ যদি আপোনালোকে বাজেটখন চায়, তেতিয়াহ'লে দেখিব যে আমাৰ এইবাৰৰ বাজেটত আমাৰ ৰেভিনিউ এক্সপেণ্ডিচাৰ আৰু কেপিটেল এক্সপেণ্ডিচাৰ যদি আপোনালোকে যদি তুলনা কৰে, তেতিয়াহ'লে এইবাৰ ৰেভিনিউ এক্সপেণ্ডিচাৰ 48,20,000 কোটি টকাৰ বিপৰীতে মূলধনী ব্যয় কেপিটেল এক্সপেণ্ডিচাৰ ধৰিছে 11,11,111 কোটি টকা। এইটো হৈছে আমাৰ অল টাইম হাই।
আৰু ইয়াৰ উপৰিও আপোনালোকে জানে যে সম্পদ সৃষ্টি কৰাৰ উদ্দেশ্যে যিবিলাক গ্ৰাণ্টছ ইন এইডছ দিয়া হয় বিভিন্ন ৰাজ্যবিলাকক বা বিভিন্ন কেন্দ্ৰীয় শাসিত অঞ্চলবিলাকক, এই গ্ৰাণ্টছ ইন এইডছ যিটো আচলতে মূলধনী ব্যয় হিচাপেই ব্যৱহৃত হয়, ইয়াৰ পৰিমাণ হৈছে ৩,৯০,৭৭৮ কোটি টকা। এতিয়া প্ৰকৃত অৰ্থত আমাৰ মূলধনী ব্যয়ৰ পৰিমাণ হ'ব ১৫,০১,৮৮৯ কোটি টকা। আজি ভাৰতবৰ্ষৰ নিচিনা এখন ৰাষ্ট্ৰই যাৰ ১৯৭৮ চনৰ আগত ভাৰতবৰ্ষৰ অৰ্থনীতি বিশ্বৰ GDPত, ৱৰ্ল্ড GDPত আমাৰ কণ্ট্ৰিবিউশ্যন আছিল 0। আৰু আজি ভাৰতবৰ্ষ বিশ্বৰ এক শক্তিশালী অৰ্থনীতি, আৰু এইখন দেশে বহুত প্ৰত্যাহ্বানৰ মাজেদি আহি আজি শক্তিশালী অৰ্থনৈতিক অৱস্থাৰ প্ৰাপ্ত হৈছে। আৰু এতিয়া ৱৰ্ল্ড বেংক আৰু IMF-এ কি কৈছে? ৱৰ্ল্ড বেংক আৰু IMF-ৰ হেডে কৈছে যে এতিয়া ৱৰ্ল্ড GDPত ভাৰতবৰ্ষৰ কণ্ট্ৰিবিউশ্যন হৈছে 15%। বিশ্বৰ অৰ্থনীতিত ভাৰতবৰ্ষৰ কণ্ট্ৰিবিউশ্যন হৈছে 15%, 15%। ইয়াৰ কাৰণে বিভিন্ন অৰ্থনৈতিক সংস্কাৰ হৈছে, বিভিন্ন ধৰণৰ কঠোৰ সিদ্ধান্ত বিত্তীয় ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া হৈছে। তাৰপিছত আমাৰ এই সুস্থিৰতা আহিছে। আজি আমাৰ বেংকিং ছেক্টৰ আজি ষ্টেবল। আজি আমাৰ দেশৰ যিটো মেনুফেকচাৰিং ছেক্টৰ ফাষ্টেষ্ট গ্ৰ'য়িং। আজি আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফাষ্টেষ্ট গ্ৰ'য়িং। গতিকে এনেকুৱা এটা